হিয়া, ঐ হিয়া, তই কি কৰি আছনো? তৰা দেখোন, মই তাঁত বৈ আছো। আহ, ইয়াতে বহি। তই তাঁত বৈছ? তই তাঁতশালত এইবাৰ বিহুৱা লগোৱা নাই নেকি? নাই মনটোৱে দেখোন ভাল লাগি নথকা হ'ল। তাঁতশালত বহিলে তালৈ খুব মনত পৰে প্ৰত্যেক বছৰে দি অহা সেই ফুলাম গামোচাখনত মোৰ মৰম ভালপোৱাৰে উপচাই তাক ডিঙিত পিন্ধাই দিছিলোঁ। কিন্তু এতিয়া সেই ফুলাম গামোচাখন কাৰ বাবে বমো, কাৰ ডিঙিত পিন্ধাম? হ'ব দে, তই দুখ নকৰিবি। হিয়া, মই যাওঁ দে। মই এফালে গৈছিলোঁ, তোৰ খবৰ এটাকে লৈ যাওঁ বুলিহে তোৰ ঘৰত সোমালোঁ। হয় নেকি? যা তেনেহ'লে। হেৰি নহয়, কাইলৈ আহঁতৰ তলৰ বিহুলৈ আহিবি আকৌ। পাৰিলে আহিম দে। হিয়াহঁতৰ ঘৰৰ পৰা তৰা গুচি গ'ল। তাই ঘৰলৈ গৈ থাকোঁতে প্ৰত্যেক বছৰে ৰঙালী বিহুৰ প্ৰথম দিনটোত নিজৰ আপোনজনক লগ কৰা আহঁত গছজোপা দেখি তাই থমকি ৰ'ল আৰু তাইৰ চকুৰে অহৰহ চকুলো ববলৈ ধৰিলে। তাই লাহে লাহে সেই আহঁত গছজোপাৰ তল পালেগৈ আৰু তাক সোঁৱৰাই তাই কিছু স্মৃতি ক'বলৈ ধৰিলে। যোৱা বছৰৰ ৰঙালী বিহুটোৱেই তোৰ মোৰ শেষ বিহু আছিল। তই কেইদিনমানৰ ছুটী লৈ চাকৰিৰ পৰা আহিছিলি। সমনীয়াৰ লগত বিহু নাচি থাকোঁতে হঠাৎ তোক ৰহিম ককাইৰ চাইকেলৰ পৰা বেগটো লৈ নমা দেখিছিলোঁ দূৰৈৰ পৰা। মোৰ যে সেই সময়ত লাজে ভয়ে আৱৰি ধৰিছিল জান। তোক ওচৰত গৈ মাত এষাৰ দিবলৈ কিবা লাজ লাগিছিল। সেইদিনা আৰু তোক মাত লগোৱা নহ'ল, তোক লগ কৰিবও নহ'ল। গৰু বিহুৰ দিনা গধূলি তই লীনাৰ হাতত এখন চিঠি পঠিয়াইছিলি আৰু তাত লিখা আছিল, তৰা, কাইলৈ আবেলি সেই আহঁতজোপাৰ তললৈ আহিবি। বিহু বুলি তোক এবাৰ লগ কৰিব বিচাৰিছোঁ আৰু মই 4 দিন পিছত চাকৰিলৈ যামগৈ। পিছদিনা আবেলি মই গ'লোঁ আৰু তই আগতেই গৈ তাত ৰৈ আছিলি আৰু গৈ পোৱাৰ লগে লগে তই মোক সাবটি ধৰিছিলি। সেইদিনা মোৰ এনেকুৱা লাগিছিল যেন সদায় তোৰ বুকুৰ মাজতেই সোমাই থাকিম। মোৰ হাতত লৈ যোৱা বিহুৱানখন তোৰ ডিঙিত পিন্ধাই দিছিলোঁ। তই যে মোক সেইদিনা এযোৰ ৰিহা কাপোৰ দিছিলি, মই খুব সযতনে ৰাখি থৈছোঁ। তাৰ পিছদিনাখন আমাৰ গাঁৱৰ সেই আহঁতৰ তলৰ বিহু আছিল। সেই বিহুত তই যে ঢোল বজাইছিলি আৰু যে তোৰ কাষে কাষে ৰৈ মই নাচিছিলোঁ, বহুত ভাল লাগিছিল সেইদিনা। হঠাৎ সেই বিহুতলিৰ পৰা তই যে মোৰ হাতত ধৰি সেই আহঁতজোপাৰ তললৈ টানি লৈ গৈছিলি আৰু তই কৈছিলি, মই কাইলৈ চাকৰিত যামগে, তই ভালে থাকিবি। তই মোক কৈছিলি, তৰা, অহাবাৰ বিহুত তোক আঙুঠি পিন্ধাই হোমৰ গুৰিত বহি তোক শিৰত সেন্দুৰকণ দি একেবাৰে নিজৰ কৰি ল'ম। তই চিন্তা নকৰিবি। সেই সময়ত মই উচুপি উঠিছিলোঁ আৰু তোক কৈছিলোঁ, তই মোক এৰি নাযাবি, তই মোলৈ খবৰ কৰি থাকিবি, মই তোক বহুত ভাল পাওঁ, বহুত। আৰু পিছদিনাখন তই গুচিয়েই গলি যি গলিয়েই তই আৰু মোৰ ওচৰলৈ উভতিয়েই নাহিলি। তই যোৱা দিনা গধূলি সকলোৰে মুখত শুনিলোঁ যে সমীৰ আৰু এই পৃথিৱীত নাই, সি গাড়ী এক্সিডেণ্ট হৈ মৰি থাকিলে। কিন্তু মই বিশ্বাস কৰা নাছিলোঁ। মই পাগলৰ দৰে হৈ পৰিছিলোঁ। এই পদূলিৰ মুখ, এই ঘৰৰ ভিতৰ এনেকৈয়ে কিছু সময় থাকোঁতে গাড়ীৰ শব্দ শুনিলোঁ আৰু সেই গাড়ীখনত তই আছিলি। শুন, তই, তোৰ নিথৰ দেহ আছিল। পলকতে মোৰ আশা, মোৰ সপোন ভাঙি চিঙি চুৰমাৰ হৈ গ'ল। সেইদিনা মই চিঞৰি চিঞৰি কান্দিছিলোঁ। তই কিছু সময়ৰ আগতে মোক যাবৰ সময়ত কৈ যোৱা কথাবোৰ মোৰ কাণত বাজি উঠিছিল। শুন, তই মোক এৰি গলি। আজিৰ দিনটোত তোক এই গছজোপাৰ তলত
লগ কৰিছিলোঁ, তোক গামোচা পিন্ধাইছিলোঁ, কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস। আজি মই অকলশৰীয়া হৈ তোৰ অবিহনে বহি আছোঁ। তই মোক এৰি কিয় গলি? এতিয়া মই নাচিলে কোনে ঢোল বজাব, কোনে মোৰ বাবে গান গাব? মোক দেখুওৱা সপোন আশাবোৰ তই কিয় পূৰণ কৰি থৈ নগলি অ'? তোৰ লগতে মোক কিয় লৈ নগলি? কিয় এনেকৈ অকলশৰে মোক এৰি গলি কিয়? কিয়? সদৌ অসমবাসী ৰাইজলৈ আগন্তুক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছাৰ লগতে হিয়া ভৰা মৰম যাচিলোঁ। ৰঙালী ৰঙেৰে উপচি পৰক সেই সেউজীয়া পথাৰখন। কঢ়িয়াই আনক আপোনালোকলৈ অনেক সুখৰ সমাহাৰ আৰু আন্তৰিক শুভকামনাৰে ধন্যবাদ।